মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ তৃতীয় অধ্যায় পাঠ 1 বিহুৰে বিৰিণা পাত নামৰ পাঠটি আলোচনা কৰাৰ লগতে বিহু এফাকি গাবলৈও চেষ্টা কৰিম। তোমালোকেও লগে লগে গাই যাবা। চোৱা, তোমালোকে আগৰ শ্ৰেণীত উৎসৱ পৰৱৰ বিষয়ে পঢ়িছা। হয়নে? এইবোৰ আমাৰ সংস্কৃতিৰ ভিতৰুৱা। এই উৎসৱ পৰৱবোৰ হৈছে আমাৰ। এতিয়া চোৱা, সাজপাৰ, গীত মাত, ৰীতি নীতি, পৰম্পৰা আদিয়ে আমাৰ সংস্কৃতিৰ পৰিচয় বহন কৰে। এতিয়া আমাৰ সংস্কৃতিৰ পৰিচয় কিহে বহন কৰে? আমাৰ সাজপাৰ, গীত মাত, ৰীতি নীতি, পৰম্পৰা আদিয়ে। হয়নে? অসমৰ জাতীয় উৎসৱ বিহুৱেও অতীজৰে পৰাই এই চানেকি বহন কৰি আহিছে। এতিয়া আমাৰ জাতীয় উৎসৱ বিহুৱেও অতীত কালৰে পৰা এই চানেকিখিনি বহন কৰি আহিছে। তলত দিয়া বিহু কেইফাকি গাওঁ আহাচোন। এতিয়া চোৱা, আমাক তলত বিহু কেইফাকি দিয়া হৈছে আৰু আমি কেৱল গাবলৈ চেষ্টাহে কৰিছোঁ আৰু তোমালোকেও লগে লগে গাই যাবা। চতে গৈ গৈ বহাগী পালেহি, ফুলিলে ভেবেলি লতা, ঐ কৈ নকৈ থাকিলে উৰকে নপৰে, বহাগৰ বিহুৰে কথা। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেপাতি কেনেকৈ থাকোঁ। বিহু বিহু বিহুটি, বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি কৰোঁ। বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে, ঐ নাথাকে অসমৰ মান। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু গলে বিনাবা কাক। লাই মাজে মাজে লফা ডালি ডালি, মাজতে খুতৰা শাক, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, গৃহস্থ কুশলে থাক। এতিয়া চোৱা, ক্ৰিয়াকলাপ পাঠ ভিত্তিক 1 ঢোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে, অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা। এতিয়া চোৱা, ইয়াত ঢোল এটা দিয়া আছে আৰু ঢোলত কেইটামান শব্দ দিয়া হৈছে। হয়নে? আৰু এই ঢোলত দিয়া শব্দবোৰৰ অৰ্থ আমাক তলত দিয়া হৈছে। এতিয়া আমি এই শব্দবোৰৰ লগত এই অৰ্থবোৰ মিলাই লিখিম। এতিয়া চোৱা, চ'ত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা, এইটো ফেবেলি লতা। হয়নে? এনেকুৱা মানে এনুৱা। তাঁত বওঁতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন, এইটো মাকু হ'ব। হয়নে? মাকুত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙা, এইটো মহুৰা। শেষ নোহোৱা মানে উৰ নপৰা। কুশল মংগল বাঞ্ছা কৰি কোৱা কথা, এইটো আশীৰ্বাদ হ'ব। এতিয়া চোৱা, আমি এইবোৰ লিখিছোঁ, তোমালোকেও ধুনীয়াকৈ লিখি ল'বা। এতিয়া চোৱা, 2 উত্তৰ কোৱা আৰু লিখা। এতিয়া চোৱা, ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে, এই প্ৰশ্নবোৰৰ আমি উত্তৰ ক'ম আৰু লিখিম। ক, বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটিত কোৱা হৈছে? খ,
বহাগৰ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে? গ. কাতি বিহুক আন কি নামেৰে জনা যায়? ঘ. কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে? এতিয়া চোৱা ক. ভেবেলী লতাৰ ফুলৰ কথা কোৱা হৈছে। খ. মুগাৰে মহুৰা আৰু চেনেহৰ মাকুতকৈ বেছি চেনেহৰ বুলি কোৱা হৈছে। গ. কাতি বিহুক কঙালী বিহু বুলি জনা যায়। ঘ. বিহু এৰিবলগীয়া হ'লে অসমৰ মান নাথাকিব বুলি কোৱা হৈছে। এতিয়া চোৱা ৩ বাক্য সাজা। ইয়াত আমাক বাক্য সাজিবলৈ দিয়া হৈছে চেনে। আমি লিখিছোঁ মুগাৰে মহুৰা আমাৰ অতিকৈ চেনেহৰ। এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান। মান আমাৰ চেনেহৰ বিহুৱে অসমৰ মান ৰাখিছে। গৃহস্থ বিহু মাৰোঁতে গৃহস্থক কুশলে থকাৰ আশীৰ্বাদ দিয়া হয়। এতিয়া চোৱা ৪ বিহু কেইফাকিৰ পৰা বিচাৰি উলিয়াই লিখা। এতিয়া চোৱা আমি বিহু কেইফাকিৰ পৰা ইয়াত দিয়া প্ৰশ্নৰ উত্তৰখিনি বিচাৰি লিখিব লাগিব। এতিয়া চোৱা ক. মাহৰ নাম। আমি মাহৰ নামটো পাইছোঁ চ'ত আৰু বহাগ, হয়নে? তাৰপিছত উদ্ভিদৰ নাম আমি বিহু কেইফাকিত পাইছোঁ ভেবেলী লতা আৰু লাই। গ. উৎসৱ পাৰ্বণৰ নাম। বহাগ বিহু, মাঘ বিহু। ঘ. তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম। মাকু আৰু মহুৰা। ঙ. ঠাইৰ নাম। ঠাইৰ নাম আমি অসম পাইছোঁ, হয়নে? আৰু প্ৰথম চ. গুণ বুজোৱা শব্দ। গুণ বুজোৱা শব্দ আমি পাইছোঁ আদৰ আৰু মান। এতিয়া চোৱা ৫ ক পঢ়া। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। এতিয়া ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। এতিয়া চোৱা এই ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেকৈ গঠন হৈছে আমি চাম। ৰঙালী শব্দৰ মূল হৈছে ৰং। ৰঙালী শব্দৰ মূল হৈছে ৰং। ইয়াৰ ৰং লগত আলি লগ হৈ ৰঙালী হৈছে। এই ৰং শব্দৰ লগত আলি শব্দটো লগ লাগি ৰঙালী হৈছে। অৰ্থাৎ ৰং যোগ আলি ৰঙালী। একেদৰে ভোগ যোগ আলি ভোগালী। আনহাতে কঙালী শব্দৰ মূল হ'ল কঙাল। ইয়াৰ লগত দীৰ্ঘই লগ হৈ কঙালী হৈছে। অৰ্থাৎ কঙাল যোগ ই দীৰ্ঘই, হয়নে? কঙালী। এতিয়া চোৱা চিন্তন। ৰঙত অনুস্বাৰ আৰু ৰঙালীত ঙ কিয় ব্যৱহাৰ হৈছে? এতিয়া চোৱা এই ৰঙত আমি অনুস্বাৰ লিখিছোঁ কিন্তু ৰঙালীত আমি ঙ লিখা দেখিছোঁ, হয়নে? এইটো কিয় হৈছে জানানে? যেতিয়া শব্দৰ শেষত নাসিকীয় ধ্বনি মানে নাকেৰে ওলোৱা ধ্বনি থাকে তেতিয়া সাধাৰণতে সেইটো অনুস্বাৰ হয় আৰু যেতিয়া ব্যঞ্জনৰ সৈতে স্বৰচিহ্ন জড়িত হৈ থাকে তেতিয়া সেইটো ঙ হয়। এইটো চোৱা ঙটো হৈছে ব্যঞ্জন বৰ্ণ আৰু তাৰ লগত এই আকাৰটো জড়িত হৈ আছে, হয়নে? সেইকাৰণে এইটো ৰঙালী বানানটো আমি এনেকৈ লিখিছোঁ। এতিয়া চোৱা খ। তলত দিয়া শব্দকেইটা আলি আৰু দীৰ্ঘই লগ লগাই লিখা। এতিয়া চোৱা এই শব্দকেইটা আমি আলি আৰু দীৰ্ঘই লগ লগাই লিখিব লাগিব। এইটো জোন যোগ আলি, জোনালী, হয়নে? বিহগ যোগ ই, বিহগী। ৰূপ যোগ আলি, ৰূপালী। সোণ যোগ আলি, সোণালী। কপাহ যোগ ই, কপাহী। বহাগ যোগ ই, বহাগী। এতিয়া চোৱা এয়া আমি এইবোৰ লিখিলোঁ, তোমালোকেও লিখি ল'বা। এতিয়া চোৱা গ। তলত দিয়া শব্দকেইটা কেনেদৰে গঠিত হৈছে লিখা। এতিয়া এই শব্দকেইটা কেনেকৈ গঠন হৈছে আমি লিখিম। এতিয়া চোৱা এই শব্দবোৰ কেনেকৈ গঠিত হৈছে আমি লিখিম। এতিয়া চোৱা মাঘী, মাঘ যোগ দীৰ্ঘই। দীপালী, দীপ যোগ আলি। ফাগুনী, ফাগুন যোগ দীৰ্ঘই। বাঁহী, বাঁহ যোগ দীৰ্ঘই। মেঘালী, মেঘ যোগ আলি। ধনী, ধন যোগ দীৰ্ঘই। ককালী, কঁকাল যোগ দীৰ্ঘই। গোলাপী, গোলাপ যোগ দীৰ্ঘই।
এতিয়া চোৱা মন কৰিবা মূল শব্দটো সদায় অৰ্থপূৰ্ণ হয়। এতিয়া চোৱা 6 কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই আনি খালী বাকচত ভৰোৱা। এতিয়া আমি এই মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি আনি এই বাকচত ভৰাব লাগিব। চোৱা ক বিহুৰ আগদিনা উৰুকা হয়নে? আমি উৰুকা লিখিছোঁ খ। ঢোল বাইজি ঢুলীয়া আমি ঢুলীয়া লিখিছোঁ গ। ৰঙালী বিহুত লোৱা গামোচা বিহুৱান হয়নে? এইটো বিহুৱান আমি লিখিছোঁ ঘ। বিহু নচা ছোৱালী বিহুৱতী হয়নে? আমি লিখিছোঁ ঙ। কাতি মাহত দীঘল বাঁহত আঁৰি লগোৱা চাকি আকাশ বন্তি এইটো আমি লিখিছোঁ প্ৰথম চ। মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম এইটো মেজি হয়নে? আমি ইয়াত লিখিছোঁ। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ জানো আহা। বিহু অসমৰ জাতীয় উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। সকলো জাতি জনগোষ্ঠীৰে নিজা নৃত্য গীত সাজ পোছাক ৰীতি নীতি পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। এতিয়া চোৱা সকলো জাতি জনগোষ্ঠীৰে নিজ নিজ নৃত্য গীত সাজ পোছাক ৰীতি নীতি পৰম্পৰাগত উৎসৱ আদি আছে হয়নে? বৈশাগু আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ। এয়া বৈশাগু আলি আই লৃগাং আদি বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ হয়নে? বিভিন্ন উৎসৱ পাৰ্বণত থলুৱা বাদ্যযন্ত্ৰৰ সহায়ত গীত পৰিৱেশন কৰা হয় আৰু বিভিন্ন উৎসৱ পাৰ্বণত কি হয় এই থলুৱা বাদ্যযন্ত্ৰবোৰৰ সহায়ত গীত পৰিৱেশন কৰা হয়। এইবোৰৰ ভিতৰত ঢোল খ্ৰাম খোল তাল পেঁপা গগনা চিফুং মৃদং কালি চেৰজা সুতুলি আদি উল্লেখযোগ্য। আৰু এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ঢোল খ্ৰাম খোল তাল পেঁপা গগনা চিফুং মৃদং কালি চেৰজা সুতুলি আদি হৈছে উল্লেখযোগ্য বাদ্যযন্ত্ৰ। এতিয়া চোৱা 7 বিহুগীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা। আমি নামবোৰ লিখিম ইয়াৰে যিকোনো এবিধ বাদ্যৰ ছবি আঁকা আৰু তোমালোকে কি কৰিবা যিকোনো এটা বাদ্যযন্ত্ৰৰ তোমালোকে ছবি আঁকিবা। এতিয়া চোৱা বিহুগীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম হ'ল ঢোল পেঁপা গগনা টকা আদি। এতিয়া চোৱা 8 অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়। সেই সময়ত তোমালোকে আন কি কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। এতিয়া চোৱা বহাগ বিহুৰ সময়ত তোমালোকে আৰু কি কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা সেয়া লিখি বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। এতিয়া চোৱা প্ৰকল্প গৰু বিহুৰ গধূলি জাক দিওঁতে বিচনীৰে বাট দি চাৰিওফালে ধোঁৱা বিয়পাই দিয়া হয়। তোমালোকে বাঁহেৰে বা ডাঠ কাগজেৰে এখন বিচনী সাজা। এতিয়া তোমালোকে এইটো ঘৰত কৰিবা। এতিয়া চোৱা 10 গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাবলৈ আৰু সন্ধিয়া গোহালিত গৰু বন্ধাৰ সময়ত আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হয়। জ্যেষ্ঠজনৰ সহায় লৈ এখন তালিকা প্ৰস্তুত কৰা। এয়া তোমালোকে জ্যেষ্ঠজনৰ সহায় লৈ এখন তালিকা প্ৰস্তুত কৰিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ 2 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।